হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু নিউ ইয়েৰ আৰু বিহু বহুত ধুনীয়াকৈ আপোনালোকে পালন কৰিলে। ঘৰ বুলি ক'লে মনটো কিবা এনেই ভাল লাগি যায়। আৰু ঘৰলৈ আহিয়ে পোনপ্ৰথমে মই এতিয়া বনাইছোঁ কফি একাপ। গৰু গাখীৰৰ কফি একাপ যে মই কিমান দিন খাবলৈ নাই পৰা। আৰু ঘৰ আহিছোঁ, মুখৰ গ্ল' দেখিছেনে? এইকণ চুম নাই পৰা আকৌ ক্ৰীম লগাই থৈছোঁ। মুখত মানে পিম্পলছ উঠি দাগ উঠিছিলে। আৰু প্লিজ ইগন'ৰ মাই দেউতাৰ বৰফ পৰা চুলিখিনি। অতীজৰ পৰা আমাৰ ঘৰত মেজি এনেকৈ বনোৱা হয়। মেজি মানে আৰু নাম মাত্ৰ মেজিটো বনোৱা হয়। আৰু মেজিটো সদায় দেউতাই বনায়, মই ছাইডত আৰু লিঙি পিঙি কৰি থাকোঁ আৰু মই যেনিবা এছিষ্টেণ্ট। এতিয়া ধুনীয়াকৈ মেজিটো অকণমানিকৈ অনুষ্টুপীয়াকৈ ঠিক ঠাক কৰি এতিয়া মই গৈছোঁ তামোল পাণ আৰু মূল্য এটা দি ৰাতিটো ৰাখি থ'বলৈ। আৰু এইবোৰ কাম দেউতাই কৰে, মই দেউতাৰ এছিষ্টেণ্ট আৰু। এতিয়া আমি যাওঁ ঘৰ জেউতি বান্ধিবলৈ। মানে আপোনালোকে বহুতে মেজি দিনাখন বান্ধে, কিন্তু আমাৰ ঘৰত আজি অতীতৰে পৰা এই আগদিনাখনেই বন্ধা হয়। আৰু মই এছিষ্টেণ্ট। কেলৈ বান্ধিছা? ঘৰ জেউতি আঁতৰি নাযাবলৈ, নহ'লে ৰাতি ঘৰ জেউতি ওলাই যায়। এতিয়া বান্ধি থ'লে এতিয়া থাকিব ঘৰ জেউতি মানে সমৃদ্ধি আৰু। আৰু মই যে কৈছিলোঁ মই দেউতাৰ এছিষ্টেণ্ট, মই সঁচাকৈ গৈছিলোঁ। কাৰণ দেউতা য'তেই যায় মই দেউতাক ফ'ল' কৰি গৈ থাকোঁ। এতিয়া দেউতা পিছফালে গৈছে, এতিয়া পিছফালে ডাঙৰ গছ বুলি ক'বলৈ আমাৰ এতিয়া আটাইতকৈ ডাঙৰ এই ভীমকল গছজোপাই আছে। তো এইজোপাকে ধুনীয়াকৈ বান্ধি দিছে, কাৰণ বাকী এতিয়া ডাঙৰ যিকেইজোপা গছ আছে কাটি দিলে। আৰু নিয়মমতে চাগে কোনোবা এজোপা গছত বান্ধিব লাগে, সেইটোহে চাগে। এইজোপা কি গছ? কৰদৈ। ঘৰ জেউতি বান্ধি আমি এতিয়া আজৰি। আমি এতিয়া যাম ঘৰৰ ভিতৰত থকা পানী মটৰ বান্ধিবলৈ। ঘৰ জেউতি ঘৰৰ ভিতৰতো বান্ধিব লাগিব, ৰাতি নহ'লে ঘৰ জেউতি ওলাই যায়, শুনিলে নহয়? ভোজ বুলি ক'লে ওচৰৰ মানুহৰ লগত আনকালে মিলি খোৱাই হয় বাৰু, কিন্তু এইবাৰ আমি ঘৰতে খালোঁ। আৰু ইটো সিটো কিবাকিবি ওলালে বোলো নাই এবাৰ ঘৰতে খাওঁ। আৰু এনেকৈ ঘৰত অকলে আমন জিমনকৈ বহি কেতিয়াবা বেয়াও লাগে, কিন্তু মোৰ ভাল লাগিছিলে। আজি বহুত দিনৰ পিছত এনেকৈ বহি যে মাহঁতৰ লগত ভাত খাইছোঁ। সঁচাকৈ ডাঙৰ হোৱাৰ পিছত আটাইতকৈ বেছি যদি কিবা এটা মিছ কৰোঁ যে ঘৰত বহি ঘৰৰ মানুহখিনিৰ লগত খোৱাটোৱে চাগে। বাৰু আজিলৈ আহিছোঁ, বাই।